নমস্কাৰ ডিডি অসমৰ দ্বাৰা প্ৰচাৰিত এক বিশেষ অনুষ্ঠান জীৱন মধুৰৰ অন্য এটি নতুন খণ্ডলৈ মই সৰ্বৰীয় সমূহ দৰ্শকবৃন্দক পুনৰবাৰ আদৰণি জনাইছোঁ। জীৱন হৈছে এটি যাত্ৰা, এটি কণ্টকাকীৰ্ণ কিন্তু সুন্দৰ কৰি তুলিব পৰা যাত্ৰা, বিভিন্ন অভিজ্ঞতা আৰু অনুভূতিৰে পূৰ্ণ এক যাত্ৰা। এই যাত্ৰা কিছুমানৰ বাবে হয়তো দীঘল, কিছুমানৰ বাবে হয়তো খুবেই চমু, কিন্তু জীৱনৰ দৈৰ্ঘ্য যিমানেই নহওক ইয়াক অনুপম, সুন্দৰ আৰু মধুৰ কৰি তুলিব বিচৰাটো আমাৰ সকলোৰে কামনা। গতিকে এই জীৱনৰ সংগ্ৰাম আৰু ইয়াৰ মাদকতাৰ লগত জড়িত কিছু কথা পাতিবলৈ আজি আমি পুনৰবাৰ একত্ৰিত হৈছোঁ। ইয়াৰ বিষয়ে কিছু আলাপ কৰিবলৈ আজি আমাৰ মাজলৈ মাতি আনিছোঁ এগৰাকী বিশেষ অতিথি। তেওঁ হৈছে খাৰুপেটীয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত পৰিমল কুমাৰ দত্ত ছাৰ। সকলোলৈ নমস্কাৰ। নমস্কাৰ ছাৰ, আপোনাক আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আদৰণি জনাইছোঁ। আমি আপোনাক আমাৰ মাজত এনেদৰে পাই আমি নথৈ আনন্দিত। যিহেতু আমাৰ এই বিশেষ অনুষ্ঠানটিৰ নাম জীৱন মধুৰ, গতিকে মই আপোনাক সুধিব বিচৰা প্ৰথম প্ৰশ্নটোৱেই হ'ব যে জীৱনটো আপুনি স্বাভাৱিকতেই মধুৰ বুলি ভাবেনে? আচলতে আমাৰ সংস্কৃত স্তবমালাত আছেই নিখিলাধিপতে ৰখিলাং মধুৰম। গতিকে জীৱনটো মধুৰ হ'বই, কাৰণ এই জীৱন বহুত মূল্যৱান মানৱ জীৱন। কাৰণ 84 লক্ষ জনী পৰিক্ৰমা কৰাৰ পিছত আমি এই মানৱ দেহটো পাওঁ। এটা আমি সদায় মনত ৰাখিব লাগিব, ঠিক আছে। যদিও আমাৰ গীতাত কোৱা আছে যতস্যই ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃত্যুশ্চ, আমি মানি লৈছোঁ এইটো। কিন্তু বৰ্তমান যে জীৱন আমি পাইছোঁ এই জীৱন আমি উপভোগ কৰিব লাগিব ধুনীয়াকৈ, সুন্দৰকৈ। তো জীৱনৰ লক্ষ্য কি? জীৱনৰ লক্ষ্য হ'ল আত্মবোধ। মই ক'ৰ পৰা আহিছোঁ? আমাৰ আচলতে পৰমাত্মা আৰু জীৱাত্মাৰ পৰমাত্মাৰ পৰা আমি বিচ্ছিন্ন হৈ ইয়ালৈ জীৱাত্মা হিচাপে আহিছোঁ, আকৌ পৰমাত্মালৈ আমি যাম। সেইকাৰণে মহামুক্তি আমাৰ জীৱনৰ লক্ষ্য। আচ্ছা, তো এই মহামুক্তি জীৱনৰ লক্ষ্যৰ কাৰণে আমি যিটো বাস্তৱক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। স্থান কাল পাত্ৰৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱন ধাৰণ কৰিব লাগিব। আমাৰ শাস্ত্ৰই এইটো কৈছে যস্মিন দেশে যদাচাৰ, যি দেশত আছে সেইটো আচৰণ কৰিব লাগিব। তো গতিকে জীৱনং মধুৰং মৰণং মধুৰম নিখিলাধিপতে ৰখিলাং মধুৰম, সবই মধুৰ। তো মধুৰ কৰাৰ কাৰণে আমি সকলোৱে কি বিচাৰোঁ? মই অকল এতিয়াও নহয়, আমাৰ যিটো বৈদিক সভ্যতাৰ উশালগ্নৰ পৰাই আজিলৈকে মানুহে এটাই বস্তু বিচাৰে, কি? সুখ। সুখী হ'লেই জীৱন মধুৰ হ'ব, নিয়ম। এতিয়া পানী আনিবলৈ যেতিয়া গ'লে পঞ্চপাণ্ডৱসকলৰ ভাই যুধিষ্ঠিৰ বাহিৰত, তেতিয়া পানী যেতিয়া আনিবলৈ যায় তেতিয়া যক্ষই তেখেতসকলক কেইটামান প্ৰশ্ন সুধিবলৈ বিচাৰিছিল। ধৰ্মৰাজ যক্ষ ৰূপ ধাৰণ কৰি কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ বিচৰা নাই, গতিকে তেখেতসকলৰ চব মৃত্যু হ'ল। তেখেতসকলৰ যুধিষ্ঠিৰ যেতিয়া গ'লে তেতিয়া যুধিষ্ঠিৰ প্ৰশ্ন কৰিলে কেইটামান প্ৰশ্ন আছে। তাৰমানে এটা প্ৰশ্ন একেই লগত জড়িত প্ৰশ্ন আছে, কৌ মদতে আর কিম আশ্চর্যম অহন্যে গচ্ছন্তি ভূতা জাম মন্দিরম শেষাস্তাতুম ইচ্ছন্তি কিম আশ্চর্যম অতঃপরম। এটা হল সেকেন্ড কোয়েশ্চেন, একই লগত কৌ মদতে, সুখী কোন? ঠিক আছে। তো তেতিয়া যুধিষ্ঠির কি আনসার দিলে? কলে ষষ্ঠে অহনি বা পঞ্চমে শাকং পচতি সে গৃহে অর্ণিণী চা প্রবাসী চ স বাড়িচর মদতে। ঠিক আছে, কোনো ঋণ নাই, কারোর ওচৰত ঋণ নাই, প্ৰবাসী নহয়, ঘৰতে আছে। পৰিশ্ৰম কৰাৰ পিছত দিনৰ শেষত পঞ্চম ভাগত বা ষষ্ঠ ভাগত ৰাতিও যদি হয় শাক পাচলি খাই যদি জীৱন ধাৰণ কৰিব পাৰে তেখেতে সুখী। সময়ৰ পৰিৱৰ্তন হ'ল, জটিল জীৱন আহিল, তেতিয়া আমাৰ এজনে উত্তৰ দিলে ৰজাক। ৰজা প্ৰশ্ন কৰিছিল যোগীক যে কহ সুখী, সুখী কোন? তেতিয়া যে আনচাৰ দিলে, মই ভাবোঁ বৰ্তমান দিনত এইটো প্ৰযোজ্য। অർത്থাগম নিত্যমৰগীতা প্রিয়া চ ভার্যা প্রিয়বাদিনী চ বৈশ্যশ্চ পুত্র অর্থকরী বিদ্যা
ষট জীৱলোকেষু সুখানি ৰাজন। অৰ্থ আগম অৰ্থাৎ অৰ্থ থাকিব লাগিব নম্বৰ 1। নম্বৰ 2 নিত্য অমৰগীতা অৰ্থাৎ ৰোগহীন থাকিব লাগিব। প্ৰিয়াচ ভাৰ্যা আজিলৈকে আপোনালোকে জানেই ডাইভৰ্চ হৈ আছে, ঘন ঘন ডাইভৰ্চ হৈছে। প্ৰিয়াচ ভাৰ্যা নহয়, সেইকাৰণে টকা পইচা থকা স্বত্বেও চব আছে কিন্তু সুখী নহয়। অকল আমি তেতিয়া দিনত জয়েণ্ট ফেমিলি যৌথ পৰিবাৰৰ কথা চিন্তা কৰিছিলোঁ, ঠিক আছে। এতিয়া নিউক্লিয়াছ নহয়, সেইকাৰণে কি কৈছে প্ৰিয়বাদিনীশ, যে প্ৰিয়া আহিব সকলোৱে যাতে ভাল পায়। শেষত কৈছে চব ঠিক আছে, বৈশ্যস্য পুত্ৰ, পুত্ৰসকল বহ নহয়, অধীন নহয়। সেইকাৰণে আজিকালি আপুনি চাব হাই ছ'চাইটিত ল'ৰা ছোৱালীক লৈ পেলাই চিন্তাত আছে। ক্লিয়াৰ? তাৰপিছত কৈছে বৈশ্যস্য পুত্ৰ অৰ্থ কৰি বিদ্যা, এনেকৈ বিদ্যা অৰ্জন কৰিব লাগিব মৃত্যুলৈকে যাতে অৰ্থ উপাৰ্জন হয়। এই 6টা বস্তু যদি থাকে মানদণ্ড, তাহলে সুখী হ'ব পাৰিব। জীৱন মধুৰ কৰাৰ কাৰণে প্ৰথম হ'ল সুখী হ'ব লাগিব, সুখৰ সংজ্ঞা হ'ল। আচ্ছা, এতিয়া অকল এইকেইটা বস্তু থাকিলেতো নহ'ব, মানুহৰ কি কৰিব লাগিব। মানুহ সকলো বস্তু আছে থকা সত্ত্বেও নহয়, মধুৰ নহয়। কাৰণ আমাৰ যিটো জেনেৰেশ্যন গৈছে আমি সদায় ভাবোঁ আমি ভৱিষ্যতৰ কাৰণে চিন্তা কৰি থাকোঁ, আমি সদায় ভৱিষ্যতৰ কাৰণে। সেইকাৰণে কি হ'ল, যিটো পৰিয়ালৰ সংস্কাৰ আমাৰ ল'ৰা ছোৱালীক, পৰিয়ালৰ সংস্কাৰ যদি আমি ভালদৰে দিব পাৰোঁ আগৰ পৰাই, তেনেহ'লে জীৱন মধুৰ হ'ব পাৰে। সংস্কাৰৰ লগত শিক্ষা জড়িত আছে। আজিৰ দিনত কি হ'ল চাব আপুনি, স্কুলবিলাকে নাম দিছে কি স্কুল, গুৰুকুল স্কুল। অৰ্থাৎ গুৰুৰ আশ্ৰমত গৈ পেলাই যি শিক্ষাটো লৈ আহিছিল আগতে 8 বছৰ বয়সত গৈ পেলাই 20 বছৰ বয়সলৈকে 20 ইয়াৰ্ছলৈকে 12 ইয়াৰ্ছ যিটো ডিউৰেশ্যন অফ এডুকেশ্যন ছিষ্টেম আছিল তাত, তাৰপৰা 64 ছাবজেক্ট কোনেও নিবনুৱা নাছিল সেই দিনত, কাৰণ চাকৰিৰ প্ৰয়োজন নাছিল। 64 ছাবজেক্ট শিকি যেতিয়া আহিলে, তাৰপিছত ব্ৰহ্মচৰ্যৰ পিছত গাৰ্হস্থ্য আৰম্ভ হ'ল। গাৰ্হস্থ্য আৰম্ভ হোৱাৰ পিছত বানপ্ৰস্থ, অৰ্থাৎ মা দেউতা তাৰ ল'ৰা ছোৱালীক বিয়া কৰাৰ পিছত তেতিয়া তাত নাথাকে। আজিকালি জটিল সংসাৰত কি হ'ল, ক্লেছ। ফাদাৰ মাদাৰ আছে, বোৱাৰী আহিলে লাগি গ'ল, ক্লেছ হৈ গ'ল, আঁতৰাই গ'ল, বেলেগ ছেপাৰেট ছিষ্টেম হৈ গ'ল। কিন্তু বানপ্ৰস্থত সেইটো নাছিল, গৈ দূৰৰ পৰা গাইড দিছে, পিছত সন্ন্যাস লৈছে। গতিকে আমি সেইটোতে ৰিভাইভ কৰিব নোৱাৰিম, কিন্তু আমি তাৰ কিছু নিৰ্যাস এছেঞ্চ আমি লৈ পেলাই আমাৰ দৃষ্টিভংগী স্বচ্ছ হ'ব লাগিব আৰু প্ৰতিজ্ঞা কৰিব লাগিব, সংকল্প কৰিব লাগিব। ঠিক আছে, যে মই কিবা এটা ভাল বস্তু লৈ যাম, সংস্কাৰ তাৰ লগত জড়িত থাকিব লাগিব। আৰু এই যিটো 6টা মই কেইটামান উপাদান ক'লোঁ, এই হ'লে আমি জীৱন মধুৰ হ'ব। আৰু এটা কিবা এটা লক্ষ্য থাকিব, আদৰ্শ লক্ষ্য থাকিব লাগিব, স্পিৰিচুৱেল গাইড এইটো থাকিব লাগিব। আপুনি আমাক ইতিমধ্যে অৱগত কৰাইছে যে ভাৰতৰ বিভিন্ন যিবোৰ উপাখ্যান অলৰেডি আমাৰ যিখিনি সমল আছে ঐতিহাসিক, সেইখিনি সমলৰ পৰাই আমি আমাৰ জীৱনটোৰ আচল গুঢ়াৰ্থ হৃদয়ংগম কৰিব পাৰোঁ। এইখিনিতে আৰু নিশ্চয় এনে বিভিন্ন উপাদান প্ৰণালী পদ্ধতি থাকিব, যেনেকৈ আমাক সাধাৰণতে জীৱন যাপন কৰিবলৈ খাদ্য, বস্ত্ৰ, মূৰৰ ওপৰত এখন চাং ইত্যাদিৰ দৰে বস্তুৰ প্ৰয়োজন। ঠিক তেনেদৰে জীৱনটোও সুন্দৰকৈ পৰিচালিত কৰিবলৈ, মধুৰৰ পৰা মধুৰতৰ কৰি তুলিবলৈ নিশ্চয় আৰু কিছুমান উপাদান লাগে। তেনে উপাদান কিছুমানৰ বিষয়ে আমাক অৱগত কৰাব চমুকৈ। সুখৰ যিটো সংজ্ঞা আছে, মানে যিটো উদাহৰণ দিলে, তাত এটা আছে অৰগীতা। তো আমাৰ বেদতো আছে পশ্চিমে শৰদ শতম জীৱেম শৰদ শতম, প্ৰাৰ্থনা কৰিছে বৈদিক ঋষিসকলে, প্ৰাৰ্থনা কৰিছিল। অৰ্থাৎ যাতে আমি 100 ইয়াৰ্ছ বাচিব পাৰোঁ, তেতিয়া দিনতে কামনা কৰিছিল, যেতিয়া আমাৰ এভাৰেজ জেনেৰেল মানুহৰ যিটো আয়ু আছিল বহুত কম আছিল। ঠিক আছে, তেতিয়া বেক্টেৰিয়া যে জীৱনৰ মূল আমাৰ ৰোগৰ তেতিয়া বহুত পিছত আৱিষ্কাৰ হৈছে। জেনেৰেল পাব্লিকৰ কাৰণে আগতে আয়ুক্ষয় হৈ গৈছিল, কিন্তু তেতিয়া দিনত বৈদিক ঋষিসকলতো দীৰ্ঘজীৱী আছিল। তেখেতৰ মেকানিজম, আমাৰ যিটো বডিৰ মেকানিজম গোটেই জানিছিল যোগৰ জৰিয়তে। গতিকে আমি অৰগীতা এইটো ডাঙৰ ফেক্টৰ আমাৰ জীৱনত। নিৰোগ থাকিব পাৰিলে আমি জীৱন মধুৰ কৰিব পাৰোঁ। তেনেহ'লে যিমান বস্তু থাকক না কিয় নহ'ব এইটো। তাৰ কাৰণে যোগ হ'ল প্ৰধান। যোগৰ 2টা সংজ্ঞা আছে। এটা আধ্যাত্মিক সংজ্ঞা হ'ল জীৱাত্ম পৰমাত্মা মিলনম যোগম, অৰ্থাৎ আমি জীৱাত্মা পৰমাত্মালৈ মিলন কৰিম,
কিন্তু পতঞ্জলি যেটো যোগ দৰ্শনৰ যিজন স্ৰষ্টা তেখেতৰ মতে যোগশ্চিত্ত বৃত্তি নিৰোধ অৰ্থাৎ আমাৰ যেটো বৃত্তি যেগুলো এডুকেশনের ছাত্র তেখেতসকল জানে 14 ইনস্টিংক্টস এন্ড ইমোশনস 14 প্ৰধান কিন্তু ভাৰতীয় দৰ্শন কৈছে নহয় 55 কমেও আমাৰ যেটো ভাব বা চিত্তবৃত্তি 55 কমেও তার কম নহয় এই 55 চিত্তবৃত্তিক আমি যাতে প্ৰতিৰোধ কৰিব পাৰো কার জৰিয়তে এটা সিস্টেমেটিক সায়েন্টিফিক এটা উপায় তার নাম হল যোগ ঠিক আছে এই যোগৰ মাজত সব পৰি গল জীবন মধুৰ আৰু কথা পাতিম তাৰ উপৰিও নিশ্চয় কিছুমান আৰু এনেকুৱা উপাদান থাকিব যিবোৰ আমাৰ বৰ্তমান আধুনিক কৃত্ৰিম জীৱনৰ মাজত কিছু হলে হকাহ কঢ়িয়াই আনিব পাৰে আধুনিক যেটো সিস্টেম যেটো আছে প্ৰায় আমি যেটো লক্ষ্য কৰিছো সকলোৰ মাজত এটা অসুস্থ প্ৰতিযোগিতা ইল কম্পিটিশন সকলোৱে আগুৱাই যাব বিচাৰে সকলোৱে আগুৱাই যাব পাৰে বিচাৰে চাকৰিৰ ক্ষেত্ৰত অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত অভিভাৱকে ছাত্ৰ বা ল'ৰা ছোৱালীক যেটো বিচাৰে যেটো হ'ব লাগে ওটো হ'ব নোৱাৰে ইমান এডুকেশ্যনাল ইনষ্টিটিউচন থকা সত্ত্বেও এডুকেশ্যনৰ ক্ষেত্ৰত বিপ্লৱ আহিছে এডুকেশ্যন টেকনলজি ইমান ডেভেলপমেণ্ট সত্ত্বেও আমাৰ ঘাটতি ৰৈ গৈছে তাৰ কাৰণ কি হ'ল তাৰ কাৰণ স্পিৰিটৰ পৰা আমি আঁতৰাই আহিছোঁ অকল মেটাৰৰ ওপৰত গুৰুত্ব আমি দি গৈছোঁ স্পিৰিট এই স্পিৰিটৰ কাৰণে আমাৰ যেটো ভাৰতীয় দৰ্শন ভাৰতীয় যেটো কালচাৰ যাৰ ওপৰত ভিত্তি কৰি ভাৰত হৈ আছে ভাৰত ভা মিন্স জ্ঞানত ৰত আছে এই ভাৰতবৰ্ষৰ মূল কি স্পিৰিচুৱেলিজম অধ্যত্ববাদৰ কাৰণে বহুতে এনে হ'ব পাৰে নিৰপেক্ষ হ'ব পাৰে ধৰ্ম নিৰপেক্ষ হ'ব পাৰে সেকুলাৰ হ'ব পাৰে মুখতে হ'ব পাৰে মনতে নহয় দেখা গৈছে এইকাৰণে আমি কি কৰিব লাগিব এই যে উপাদানবোৰ আছে আমাৰ সমাজৰ ভিতৰত তন্ত্ৰ মন্ত্ৰ যেটো আমাৰ মনৰ কাৰণে মনৰ স্থিৰতাৰ কাৰণে আৰু ডাঙৰ এটা ফেক্টৰ বা এনেকুৱা হৈছে বহুত সময়ত দেখা গৈছে যেটো ঘটনা ঘটিবই পাৰিপাৰ্শ্বিক যিবিলাক পৰিৱেশ তাৰ ফলত কিন্তু সেইটো আমি আঁতৰাই দিব পাৰোঁ এই তাৰ জৰিয়তে নিশ্চয় মনৰ পৰিৱৰ্তন নাই এনেকুৱা বহুত মই পাইছোঁ ব্যক্তিগতভাৱে বহুত ষ্টুডেণ্ট আহিছে মানে সাইকো পেচেণ্ট ইমান কম্পিটিশনৰ প্ৰেছাৰ দিয়া হ'ল ঘৰৰ পৰা তেতিয়া কি একো কৰিব নোৱাৰে আপুনি সাইকোথেৰাপি বা এইটো কথাটো উল্লেখ কৰিলে যেহেতু এইখিনিতে মই সুধিব বিচাৰিম যে বৰ্তমান সমাজত আগৰ তুলনাত সাইকোথেৰাপি বা বিভিন্ন ধৰণৰ মানসিক ৰোগৰ ক্ষেত্ৰত আকোৱালি লোৱা হৈছে পদ্ধতিবোৰ গতিকে এই থেৰাপিবোৰৰ বৰ্তমান সমাজত ছাত্ৰ ছাত্ৰীৰ জীৱনত বা বিভিন্ন কেৰিয়াৰ ওৰিয়েণ্টেড প্ৰেছাৰ চাপ যিবোৰ ফিল মানুহে অনুভৱ কৰে সেইবোৰ সন্মুখীন হোৱাত আমাক বা সজাগতা বৃদ্ধি কৰাত কিমানখিনি অৱদান আছে আমাৰ জীৱনটো ধুনীয়া কৰি তোলাত আৰু মধুৰ কৰি তোলাত থেৰাপি যেটো ফিজিঅথেৰাপিৰ পৰা আৰম্ভ কৰি সাইকোথেৰাপিৰ আমি মূলটো চাব লাগিব তেখেতৰ যে টেকনিক কোন উপায়ে এটো কৰিছে অকল মেডিচিন ভিত্তিক বা অকল ইনষ্ট্ৰুমেণ্ট ভিত্তিক হলে নহব মন বুলি এটা বস্তু আছে মনক যিকোনো মুহূৰ্তত পৰিৱৰ্তন কৰা যায় ঠিক আছে আচ্ছা কেনেকৈ পৰিৱৰ্তন কৰা যায় প্ৰথমতে আমি যেটো টেকনিক যেটো বলে থেৰাপি যেটো আছে ধাৰণা ধ্যান সমাধি তিনিটা স্টেজ জেনাৰেলি ঠিক আছে এনে আমাৰ কনসাস সাবকনসাস আনকনসাস তিনিটা পাশ্চাত্য জগতে এটো আবিষ্কাৰ কৰিছে কিন্তু আমাৰ 7 আছে স্টেজ আছে 7 মনৰ স্টেজ আছে 7 স্টেজ আছে এইটো কৰাৰ কাৰণে আমি যেটো পৰিৱৰ্তন আনাৰ কাৰণে সকলো মানুহৰ ক্ষেত্ৰত এটো অকল ষ্টুডেণ্টৰ ক্ষেত্ৰত নহয় মই দেখিছো বহুত ডাঙৰ ফেমিলিত অৰ্থৰ কোনো অসুবিধা নহয় সকলো আছে কিন্তু সাইকো পেশেন্ট তাৰ কাৰণ তেখেত যেটো স্পিৰিটৰ পৰা আঁতৰাই গ'লে মেটাৰৰ ওপৰত বেছি প্ৰেছ দিলে স্পিৰিট যিকোনো এটা বস্তু ধ্যান যদি ভালদৰে কৰি থাকে ধ্যান কৰিব লাগিলে কি হ'ব ইউ ক্যানট ইমাজিন উইদাউট এন ইমেজ এটা ফিজিক্সৰ ল আছে ইউ কান্ট ইমাজিন উইদাউট এন ইমেজ বিহনে আপুনি ইমাজিনেশ্যন কৰিব নোৱাৰিব বহুতে কৈ থাকে ধ্যান এটা কৰি থাকা ধ্যান কাৰ ওপৰত কৰিব এটা ইমেজ তো যি ইমেজ ভাল কৃষ্ণ গোপাল মূৰ্তি ভাল মা কালী দুৰ্গা এটো ধ্যান কৰতে এনেকুৱা এটা ষ্টেজ আহিব সাউণ্ডৰ যেটো ভাইব্ৰেটৰী এনাৰ্জি যেটো আছে মনে মনে কৰিলেও এটা হ'ব মনে কৰিলেও এটো হ'ব মুখেৰে প্ৰকাশ নকৰিলেও চাৰিটা ষ্টেজ আছে পঢ়া পশ্যন্তি বুলি লাষ্ট হ'ল বৈখৰী ষ্টেজ যাৰ পৰা আৰম্ভ হ'ল মূলাধাৰৰ পৰা আৰম্ভ হ'ল শব্দৰ যেটো চাৰিটা ষ্টেজ আছে লাষ্ট হ'ল বৈখৰী যেটো বাষ্ট কৰে আমি যেটো শুনিবলৈ পাওঁ
পৰা পশ্যন্তে মধ্যমা বৈখৰি তো মনে মনে উচ্চাৰণ কৰিলেও তাৰ প্ৰভাৱ পৰিবই তো গতিকে মনে মনে এটা ধ্যান কৰিব লাগিব এই ধ্যানৰ ফলত আমাৰ প্ৰায় 100 বিলিয়ন নিউৰন আছে ব্ৰেইনৰ মাজত 100 মিলিয়ন নিউৰনছ তাৰ ওপৰতো আছে এই নিউৰনৰ ভিতৰত পৰিৱৰ্তন হ'ব স্যাৰ আপুনি সেলাৰ তন্ত্ৰ মন্ত্ৰ বা বিভিন্ন চান্টিঙৰ কথা ক'লে এই আমাৰ উপাখ্যানসমূহত বা আমাৰ ধৰ্মগ্ৰন্থসমূহত বিভিন্ন মন্ত্ৰ আছে যিবোৰে আমাৰ আত্মসচেতনতা বৃদ্ধি কৰাত সহায় কৰে গতিকে এই চান্টিং বা মন্ত্ৰ উচ্চাৰণৰ যিটো সুফল আমাৰ জীৱনত কিমানখিনি সুদূৰ প্ৰসাৰী মই জাষ্ট মন্ত্ৰ তন্ত্ৰ যেটো অসমত থাকো হয় সেইকাৰণে এটা জাষ্ট উদাহৰণ মই দিবলৈ বিচাৰিছোঁ যে মন্ত্ৰৰ প্ৰভাৱ মই বেছি নিদিওঁ বহুত আছে মোৰ হাতত উদাহৰণ জাষ্ট এটা প্ৰভাৱ শংকৰাচাৰ্য আদি শংকৰাচাৰ্যৰ নাম শুনিছে হিন্দু ধৰ্মৰ পুনৰুত্থানৰ বাবে তেখেতেই একমাত্ৰ প্ৰতিনিধি আছিল আদি শংকৰাচাৰ্য কালাড বুলি এটা গাঁও আছে কেৰালাৰ তাৰ পৰা তেখেত আহিছিল অসমতো আহিছিল তেতিয়া অসমত আটাইতকৈ ডাঙৰ তান্ত্ৰিক যিগৰাকী আছিল তেখেতৰ নাম আছিল অভিনৱ গুপ্ত শংকৰাচাৰ্যৰ লগত তেখেত পৰাস্ত হ'ল পৰাস্তৰ পিছত তেখেত কি কৰিলে প্ৰতিশোধ লোৱাৰ কাৰণে অভিচাৰৰ প্ৰয়োগ কৰিলে শংকৰদেৱৰ এটা বেমাৰ হৈ গ'ল এইটো নাম হ'ল ভগন্দৰ ফিস্চুলা বুলি কয় যিসকল মানুহ বহি থকা কাম কৰে পাইলছৰ লগত এইটো হৈ থাকে মন্ত্ৰ জড়িত কৰি দিলে শংকৰাচাৰ্য যিগৰাকী আটাইতকৈ ভাল মানে ফেমাছ ডিচাইপল আছিল তেখেতৰ নাম পাদ পদ্ম তেখেত বিপৰীত অভিচাৰ ক্ৰিয়া কৰি শংকৰদেৱক ভাল কৰিলে এই যিটো মন্ত্ৰৰ প্ৰভাৱ শংকৰদেৱ পৰকায়া নিজৰ বডি ত্যাগ কৰি দেহ ত্যাগ কৰি ৰজাৰ বডিত সোমাইছিল পৰকায়া মণ্ডন মিশ্ৰৰ ৱাইফক পৰাস্ত কৰাৰ কাৰণে গতিকে এই যে মন্ত্ৰৰ যিটো প্ৰভাৱ আজিৰ দিনতে মই নিজে দেখিছোঁ মন্ত্ৰৰ প্ৰভাৱ বেছি দূৰ যাব নালাগে পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ পীঠস্থান হ'ল কামাখ্যা দেৱী মন্দিৰ হয় ঠিক আছে প্ৰতি বছৰতে এই অম্বুবাচীৰ সময়ত গোটেই পৃথিৱীৰ যিসকল তান্ত্ৰিক বা শাক্ত বা যিসকল ভক্ত তেখেতসকল আহি যায় কিয় কাৰণে 4 দিন 51 পীঠৰ যিমান শক্তি সকলো শক্তি তাত আহি যায় উপকৃত হয় সকলো শক্তি আহি যায় তাত যিকোনো কাম কৰিলে তন্ত্ৰমন্ত্ৰ কাম কৰিলে সফল হৈ যায় এই যে মন্ত্ৰ যিটো প্ৰভাৱ আপুনি এনেও মঙ্গলবাৰ গ'লে আপুনি চাব বগলা মন্দিৰত কিমান হয় মই বহুতবাৰ গৈছোঁ কামাখ্যাত ফিল্ড ট্ৰিপৰ কাৰণে মোৰ গৱেষণাৰ সময়ত তেতিয়াও প্ৰভাৱ আছে এতিয়াও মই দেখিছোঁ বেছি দূৰ নহয় নাসা নহয় আমাৰ ইছৰ আমাৰ চন্দ্ৰযান পঠোৱাৰ আগতে ইছৰ যিগৰাকী মেইন তেখেত গৈছিল বালাজীৰ মন্দিৰত কাৰণ যাতে যাত্ৰাখন সফল হয় তাতো মন্ত্ৰৰ প্ৰভাৱ তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ আমাৰ আছে নিশ্চয় আধুনিক যুগৰ ল'ৰা ছোৱালীক সেইটো আমি অলপ দি দিলে ভাল হয় স্যাৰ আপুনি অলপ আগতে উল্লেখ কৰিছিলে যোগাভ্যাসৰ বিভিন্ন সুফলৰ বিষয়ে গতিকে দৈনন্দিন জীৱনত আমি বৰ্তমান ভাৰতবৰ্ষই পৃথিৱীক দিয়া এটা অনবদ্য আৰু অবিচ্ছেদ্য উপহাৰ হৈছে যোগাভ্যাস দৈনন্দিন জীৱনত কোনখিনি বস্তু যোগৰ ক্ষেত্ৰত বা ধ্যানৰ ক্ষেত্ৰত আমি আমাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰিলে আমি জীৱনটো আৰু সুন্দৰ কৰি সজাই তুলিব পাৰিম তো যোগৰ যেটো প্ৰভাৱ সেই সম্পৰ্কত মই ৰেফাৰেন্স হিচাপে এটা উদাহৰণ দি দিওঁ হয় 13 বছৰৰ পৰা 28 বছৰলৈ জেছাছ খ্ৰীষ্টৰ জীৱনৰ কোনো ইতিহাস নাই 13 বছৰৰ পৰা 28 বছৰলৈ প্ৰায় ইমান বছৰ তেখেত ক'ত আছিল তেখেত ভাৰতত আছিল ভাৰতত আহি জগন্নাথ মন্দিৰ বৌদ্ধ গয়া তেখেত যোগ অভ্যাস কৰিছে আৰু যোগৰ আমাৰ প্ৰাণায়ামৰ 3টা স্তৰ আছে প্ৰাণায়াম যেটো আছে ব্ৰেথ কন্ট্ৰোল ৰেচক পূৰক কুম্ভক ৰেচক পূৰক কুম্ভক তেখেতে কুম্ভক বিদ্যাটো প্ৰয়োগ কৰিছিল তেখেতে যে ক্ৰুশ বিদ্ধ কৰে তেতিয়া তেখেতে কুম্ভকৰ জৰিয়তে তেখেতে ডেথ হোৱা নাছিল 3 দিন পিছত তেখেত উঠোৱাৰ পিছত তেখেত আহি গ'ল মৰিয়মক লৈ পেলাই মাদৰক লৈ পেলাই ক'ত থাকিলে কাশ্মীৰ তো যোগৰ এনেকৈ আৰু প্ৰভাৱ তো আধুনিক যুগত আমাৰ যোগৰ সিম্পলিফিকেশ্যন সকলোতো নোৱাৰিব আৰু ভাৰতত আটাইতকৈ যোগৰ কাৰণে পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য হ'ল আমাৰ কামাখ্যা তাত প্ৰথম যৌগিক হাস্পাতাল 1929 স্বামী শিৱানন্দ সৰস্বতী
তেখেতে যোগৰ কাৰণে প্ৰথম আন্দোলনটো আৰম্ভ কৰিলে তাত এতিয়াও আছে উমাচলৰ যোগিক হাস্পতাল ঠিক আছে তেখেতে কৰিলে তাৰপিছত মহেশ যোগী বা চিন্ময় মিছন চিন্ময় ঘোষ তেখেত নিউয়ৰ্কত গৈ পেলাই ৰাষ্ট্ৰসংঘৰ সদৰ দপ্তৰত মানুহক যোগ শিক্ষা দিছিল তাৰপিছত মহেশ যোগীৰ শিষ্য হ'ল আমাৰ ৰবিশংকৰ শ্ৰী ৰবিশংকৰজী পিছত পতঞ্জলীৰ ৰামদেৱ স্বামী আহিলে হোৱাৰ পিছত এতিয়া যোগৰ এটা প্ৰভাৱ পৰিলে আমি সিম্পলিফিকেশন কেইটামান বস্তু ল'ৰা ছোৱালীক শিকাব পাৰোঁ নিশ্চয় ছাৰ তাৰ মাজত এনে যেটো ফিজিক্যাল এক্সাৰসাইজ যোগ বুলি ক'লে সব পৰে প্ৰাণায়াম পৰিব ছাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত মুদ্ৰা পৰিব আসন পৰিব ঠিক আছে লগতে ধৌতি পৰিব বস্তি ক্ৰিয়া পৰিব স্নান বিধি পৰিব এইটো টোটালটো লৈ পেলাই কোন যোগ কিন্তু অকল প্ৰাণায়াম নহয় ছাত্ৰ ছাত্ৰীৰ জীৱনত যেটো প্ৰভাৱ যোগৰ তাৰ বিষয়ে আমি আৰু পাতিম কিন্তু এইখিনিতে মই আপোনাক এটা প্ৰশ্ন সুধিব লাগিব যে বৰ্তমান খুব বহুলভাৱে প্ৰচলিত বা চৰ্চিত এটা বিষয় হৈছে সেলফ লাভ অৰ্থাৎ নিজক ভাল পোৱা আমি নিজক ভাল পাব জানিলেহে আনলৈ সেই পজিটিভ ভাইবটো প্ৰেৰণ কৰিব পাৰিম গতিকে মানসিক সচেতনতা বা মানসিক স্বাস্থ্যৰ উন্নতি ঘটোৱাত সেলফ লাভ বা নিজক ভাল পোৱাটো কিমান প্ৰয়োজনীয় কিমান তাৰ প্ৰভাৱ আছে নিয়ম হ'ল আগতে ঘৰ তাৰ পিছত পৰ হয় মনত ৰাখিব লাগিব অৰ্থাৎ আগতে সেলফ তাৰ পিছত আদাৰ্স ওয়েলফেয়াৰ নিয়ম নিজে যদি আমি ভাল হ'ব নোৱাৰো তে আনক কেনেকৈ আমি শিক্ষা দিম আচাৰ্য হ'ব লাগিব নিজে আগতে আচৰণ কৰিব লাগিব এনে অকল মানুহক ক'লে নহ'ব নিজে কি কৰিছো এইটোৰ ওপৰত নিৰ্ভৰ কৰে এই কাৰণে আচাৰ্য হ'ব লাগিব নিজে নিজৰ আচাৰ্য হ'ব লাগিব এটা আচৰণ কৰিব লাগিব কিছুমান সিম্পল কেইটামান বস্তু যদি সেলফ লাভৰ কাৰণে আহিছে খাদ্য এটা অভ্যাস কৰিব লাগিব আমি কোন খাদ্য আমাৰ সুষম খাদ্য ব্যালেন্সড ডায়েট আমি জানিব লাগিব সেইটো আমি গ্ৰহণ কৰিব লাগিব তাত নিৰামিষ আমিষৰ বুলি কোনো কথা নাই বহুত এই বিষয়ত বহুত কথা কৈ থাকে কিন্তু এটা নহয় আমিষ নিৰামিষ দুটাই হ'ব পাৰে কাৰণ মানুহৰ চাৰিটা দাঁত আছে কেনিয়ান টিথ সদন্ত বুলি কয় কুকুৰৰ দাঁতৰ নিচিনা এটা আমিষ খোৱাৰ কাৰণে আৰু 28টা দাঁত যেটো আছে নিৰামিষ খোৱাৰ কাৰণে গতিকে আমি দুটা মিলাই আমি যাব লাগিব অৰ্থাৎ আমি প্ৰথমতে নিজক পোষণ দিলেহে আপোন ভালেই জগত ভাল খাদ্য এটা প্লাস দেহৰ কাৰণে সিম্পল কেইটামান যোগ তাৰ লগত স্নান বিধি আছে বস্তি ক্ৰিয়া আছে প্ৰাণায়াম আছে আপুনি যোগৰ শাৰীৰিক লাভৰ কথা ক'লে কিন্তু তাৰোপৰি মানসিক ভাৱে সচেতনতা বৃদ্ধি কৰাত সেলফ কনসিয়াসনেস ধ্যান আছে হয় ধ্যান আটাইতকৈ ডাঙৰ শক্তিশালী এটা যন্ত্ৰ যেটো লৈ পেলাই আমি আমাৰ মানসিক শান্তি আনিব পাৰো ধ্যান এইটো আৰু ফিজিক্যাল এক্সারসাইজ যেবিলাক আছে সেইবিলাক তো আছেই যোগ মানে এটা মানে স্বয়ং সম্পূৰ্ণ এটা গোটেই শাৰীৰিক ব্যায়াম তাৰপিছত মানসিক ব্যায়াম পৰি যাব মানসিক পৰি যাব গোটেই তন মন যিবিলাক আছে সব পৰি যাব এটা যোগ কিন্তু স্যাৰ এইখিনিতে আপোনাক সুধিব লাগিব যে বৰ্তমান যেটো উঠি অহা প্ৰজন্ম এজন শিক্ষকৰ দৃষ্টিভংগীৰে তেওঁলোকৰ মানসিক শাৰীৰিক আত্মিক উৎকৰ্ষ সাধনৰ বাবে আপুনি তেওঁলোকক দিব খোজা এটা পৰামৰ্শ কি হ'ব পাৰে মোৰ এটাই পৰামৰ্শ শৰীৰম আদ্যং খলু ধৰ্ম সাধনম এটা আমি মনত ৰাখিব লাগিব আগতে আমাৰ বডি তাৰ পিছত আমি বেলেগ ধৰ্ম মিন্স ইয়াত ধৰ্ম এটা ৰিলিজন নহয় আমাৰ ডিউটিজ আমাৰ যেটো ডিউটিজ এই ডিউটি আমি পালন কৰিব আগতে আমাৰ শৰীৰ বডিৰ তাৰ কাৰণে যিবিলাক আমাৰ শিক্ষা আমি সায়েন্সৰ পৰাও গ্ৰহণ কৰিব পাৰো মোরাল সায়েন্সৰ পৰা গ্ৰহণ কৰিব পাৰো ঘৰৰ পৰা গ্ৰহণ কৰিব পাৰো এটো লৈ যদি আমি আগুৱাই যাও আৰু মনত ৰাখিব লাগিব যে আমি স্ৰষ্টাৰ পৰা আহিছো আৰু স্ৰষ্টালৈ আকৌ যাম গতিকে সেই পিৰে যোৱাৰ কাৰণে উপযুক্ত হ'ব লাগিব কাৰণ স্ৰষ্টাৰ লগত মিলি যাম কাৰণ স্ৰষ্টাৰ কিবা আমাৰ মোৰ ভিতৰত দৈবশক থাকিব লাগিব ৰজ সত্য আৰু যেটো তমৰ পৰা ৰজৰ পৰা সত্য নিশ্চয় স্যার খুব সুন্দৰ man is a compound of morality activity and nationality খুব সুন্দৰ স্যার আপোনাক এনেদৰে আমাৰ মাজত পাই আমি বহুত আনন্দিত হলো আৰু বহুতো প্ৰশ্ন লৈ আহিছিলো কিন্তু সময়ৰ নাটনিৰ বাবে আজিৰ খণ্ডতে ইমানতে সামৰিব লাগিব আমি আশা কৰিছো আমাৰ প্ৰত্যেকজন দৰ্শক যাতে অধিকাৰী হওক এটা সুস্থ শৰীৰৰ এটা সবল মনৰ আৰু এটা নিভাজ হাঁহিৰ ইয়াৰে কামনা কৰি আমি আশা কৰিছো যে আমাৰ দৰ্শকসকল আজিৰ খণ্ডটিৰ পৰা কিছু হলেও শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ইয়াৰে কামনা কৰি আজিৰ খণ্ডটি ইমানতে সামৰণি মাৰিছো চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জীৱন মধুৰ ধন্যবাদ